हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ ভালনে আশা কৰো সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছো আৰু এয়া ৰাতিপুৱা মই আজি ডিউটিলৈ লালো আৰু ডিউটিলৈ বাইপাছৰ পিনৰ পৰা গৈছো ইমান ধুনীয়া লাগিছে ন জেগাডোখৰ ৰাতিপুৱাই ক'বলৈ ভাষা নাই এফালে পথাৰখন ইমান ধুনীয়া লাগিছে বাইপাছত বস্তাখিনি ইমান ধুনীয়াকৈ লগাইছে চোৱাচোন কি ধুনীয়া লাগিছে নহয়নে ৰাইজ আৰু মই এতিয়া গৈ আছো ইপিনে ডিউটিলৈ বুলি আজি অকমান ইপিনে ঘূৰি আহিলো আৰু জেগাডোখৰ ইমান বেছি ভাল লাগিছে নহয় মানে ক'বলৈ ভাষা নাই আৰু দেই তো এতিয়া তেতিয়াহলে গৈ আছো চাই থাকক মোৰ ভিডিঅ' দি সকলোৱে মই দেখাইছো আৰু এয়া হৈছে মাছ মাৰি আছে আৰু এয়া খান্দা এটাত মাছ মাৰিছে আৰু মই তেওঁলোকক সুধিছো আৰু মানে কি মাছ পাইছে তেওঁলোকে ক'লে সৰু সৰু মাছ কিন্তু পাইছো দুজনী এজনী হেনে ক'লে তো ঠিক আছে মই তেওঁলোকৰ ওচৰৰ পৰা আহি গৈছো তেওঁলোকক খালি মাত এষাৰ লগাইছো থাকক দেই বুলি তেওঁলোকে চাইছে আৰু মই এয়া আহি গলো তাৰপা নদীত পানী দেখিছে নে কিমান বাঢ়িছে আৰু মই ওচৰৰ পৰা দেখাইছো অকমান ইমান বাঢ়িছে দেখিছে নে কাৰণ বৰষুণৰ পানীও হৈছে কিন্তু নদী পানীও বাঢ়ি দিলে হেতু কাৰণে পুৰা ঢল হৈ গ'ল আৰু ইয়াত চাৰিওফালে পানী মানে ইফালেও পানী হিফালেও পানী মানে সব পানী আৰু বৰষুণৰ পানীটো বহুত বেছি হৈছে মানে ক'ব নোৱাৰি তো ঠিক আছে এয়া আকৌ টিলিঙা মন্দিৰ আৰু মই ঘূৰি আহিছো ঘূৰি আহোঁতে আকৌ এই টিলিঙা মন্দিৰত ভিৰ পাইছো এনেকা চোৱা এনেকা ভিৰ দাদা আজি সোমবাৰ বলবম হয় বা এইজনে মোক চাইছে দেই মই হাই দি থৈ আহিছো আৰু ইমান বেছি ভিৰ লাগিছে ন বলবমৰ টিলিঙা মন্দিৰত ক'বলৈ ভাষা নাই চোৱাচোন কিমান মানুহ ভিৰ একদম গেটৰ মুখলৈকে লাইন পাতিছে এয়া এই গেটৰ মুখৰ পৰা লাইন পাতিছে একদম ভিতৰততো আঙুলি পাব না মানুহ দেখিছেনে আৰু হাই পিনে চুকলৈ দেখিছে ন সেইপিনে হাৱাই চৰাই দিয়ে মানে সকলোৱে এইফালে লাইন পাতিছে আৰু তেনেকৈ সকলোৱে মনোকামনাবিলাক পূৰণ কৰিছে ইয়াতে আৰু তাৰ পৰা আমি আহি দিছো বৰ্তমান এতিয়া আৰু ডিলাৰত সোমাই দিছো মোৰ গাড়ীখন অকমান প্ৰব্লেম দি আছিলে তো ডিলাৰত সোমাই কিনে মই বোলো গাড়ীখন দেখাই লওঁ তাৰপৰা দেখাবলৈ দিলো ভিতৰত মই লিখি মেলি দি থৈ আহিলো আৰু দি থৈ অহাৰ পিছত খালি ইমান ৰ'দটো চোকা কৰিছে মানে এইখিনি টাইমত পিছ টাইমটো বহুত বেছি চোকা কৰি দিয়ে তো আৰু মোৰ মানে খুব বেছি ভোকো লাগিছে তো সেইকাৰণে ভাবিলো মই ভাতটো খাই লওঁ নেকি ভাতটো খাবলৈ আহি গ'লো তো এই ভাতটো খাবলৈ মানে এই আমাৰ ইয়াতে হোটেল এখন আছে বাঁহৰ হোটেল আৰু খুব ঘৰুৱা ষ্টাইলত বনায় মানে হোটেলখন একো মছলা পাতি বেছি ব্যৱহাৰ নকৰে খাই খুব বেছি ভাল লাগে আৰু মই সদায় আহিলে মানে ইয়াতেই খাওঁ কি ধুনীয়াকৈ বনাই দিয়ে বস্তুবিলাক থৈ দেখিছেনে একদম ঠাণ্ডা জেগা তো ভাত পানীকেইটা খাই ল'লোঁ খাই লৈ পিনে আহিলোঁ অকণমান বহিলোঁ ফেনৰ তলত বহি এতিয়া আৰু ৰুমলৈ যাম আৰু ৰুমলৈ গৈ পিনে আৰু গা চা ধুই অকণমান জীয়াব লাগিব নহয় জানো তো এয়া মই তেতিয়াহ'লে আহিবলৈ ৰেডি হৈ গ'লোঁ আৰু এয়া অটত আহি কেনে এই ৰাস্তাত আহি খালি অকণমান টাইম লাগে অটত উঠি কিনে এনেও আমনি লাগে নহয় জানো এয়া ফাইনেলি মই ৰুমত পাই গ'লোঁ ৰুমত গা চা ধুলোঁ গা চা ধুই কিনি অকণমান ফেনখনৰ হাৱা লৈছোঁ আৰু বহুতখিনি খোৱা হৈ গ'ল আজি